কথা কম হাগ্ৰামা মহিলাই ডাঙৰীয়া কি পাহৰি যাব নেকি যে হিমন্ত বিশ্ব শৰ্মাই তেওঁক কি কৈছিল, কিমান বেয়াকে কৈছিল, কিমান আপোনাৰ তাচ্ছিল্য কৰিছিল। বড়ো মানুহৰ আপোনাৰ তুচ্ছ তাচ্ছিল্যটো সহ্য নকৰে, ৰাজনৈতিক বিৰোধ কৰক। হিমন্ত বিশ্ব শৰ্মাই তেওঁক যিটো তুচ্ছ তাচ্ছিল্য কৰিছিল এইটো এতিয়া সময়লৈ অপেক্ষা কৰি আছে। অকণমান আপোনাৰ ক্ৰাইচিছ হ'ব দিয়কচোন, প্ৰথম তেওঁৱেই আপোনাৰ আহি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক'ব। গতিকে আজিৰ তাৰিখত এইবিলাক কথা, আমি কোৱা কথাবিলাক পিছত ময়ে জনজাতিৰ কথাটো কৈ আছিলোঁ যে ৬ জনগোষ্ঠীক তেওঁলোকে জনজাতি নিদিয়ে। মই পাৰ্লিয়ামেণ্টত সুধিছিলোঁ, তেতিয়াতো ৰকিবুল হুছেইন বুলি এইবিলাক লোপ পালে, এতিয়া বেলেগে হাইলাইট কৰি আপোনাৰ লৈ গুচি গ'ল। লৈ যোনেই নওক, কথাটোতো মাটিৰ কথা। বধুবাই শৰ্মাৰ যিটো যুঁজ খেল সেইটোকে প্ৰভাৱ পৰিব নেকি? বধুবাই আপুনি উল্লেখ কৰিছে বধুবাই আৰু শৰ্মা। মই কোৱা নাই, ৰাইজে কৈছে যে হিমন্ত বিশ্বৰ চুটলুপিত ৩০টা সমষ্টিৰ যুঁজত নামিব AUDIF। আজমলক শিকন্দি কৰি বিৰোধী ভোট বিভাজন অংক মুখ্যমন্ত্ৰী শৰ্মাৰ। কিয় অৱস্থা হৈছে এইটো মুখ্যমন্ত্ৰী? কিয় উজনিত ভয় কৰিছে? কিয় ৰঙানদীত বদৰুদ্দিন আজমলক প্ৰাৰ্থী দিবৰ কাৰণে ক'বলগীয়া অৱস্থা হৈছে? কি কাৰণে তেওঁলোকে মানসত ক'বলগীয়া হৈছে? কি কাৰণে বিজনীত ক'বলগীয়া হৈছে? কি কাৰণে ৰহা সমষ্টিত আজি বিজেপি UDFক ভৰিত ধৰিবলগীয়া হৈছে যে আপোনালোকে আমাক ভোট তাত আপোনালোকে প্ৰাৰ্থী দি ভোটটো ভাগ কৰক? কিহৰ কাৰণে হৈছে? এইকাৰণে হৈছে যে মূল যিখিনি মানুহে বিজেপিক আনিছিল, হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত তেওঁলোকে এৰিছে। আকৌ কি হৈছে, তেওঁলোকেতো আগতে মই কৈ আছিলোঁ যে বধুভাইও বিচাৰি আছিলে যে মোৰ ভোটেৰে তেওঁ মুখ্যমন্ত্ৰী হওক। তেওঁ কৈ আছিলে যে বদৰুদ্দিন আজমল কা বহুত দিন কা তামান্না থা हमको চিফ মিনিষ্টাৰ বনানে কে লিয়ে। এইটো আপোনাৰ অলপ ঢাকি ঢুকি আছিল, এইটোতো খোলা হৈ গ'ল। আজমলৰ বুকুচাত উঠি ৰাজ্য হ'বলৈ NDA পাৰ্টিৰ কোনত আকৌ প্ৰমাণ হ'ল মিয়াৰ বিৰুদ্ধে সংকাৰ দিয়া মুখ্যমন্ত্ৰী বদৰুদ্দিনে গোপন মিতিৰালি। এইটো গোপন নহয়, এইটো অপেন হৈ গ'ল। গতিকে এই কথাবিলাক ৰাইজে দেখিছে, ৰাইজে এই কথাবিলাক দেখিছে। আৰু যিমান নিৰ্বাচন চকু চাপিয়াই আহি আছে, সিমানেই কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ ফালে মানুহ ঢাপলি মেলিছে সকলো ছাইডে। অকল ইয়াতে বুলি নহয়, উজনিত চাওক, আপুনি পাহাৰত চাওক, ইভেন আপুনি বৰাকবেলিত চাওক, আপুনি মধ্য অসমত চাওক, সকলো জাতি জনগোষ্ঠীক চাওক। গৌৰৱ গগৈ ডাঙৰীয়া শান্ত শিষ্ট, তেওঁ তেওঁক উপলুঙা কৰিছিল, কিন্তু তেওঁ যেতিয়া পাৰ্লিয়ামেণ্টত কথা কয় আমাৰ সকলোৰে গৌৰৱ অনুভৱ হয়। এই কথা বতৰাবিলাক মাটিৰ কথা, আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে এই অঞ্চলত UDF আৰু বিজেপিক এৰি কংগ্ৰেছ দলে